हेलो फ्रेंड्स তোমালোকৰ যদি HSLC কম্পাৰ্টমেণ্টেল এক্সাম দি যদি তোমালোকে এডমিশ্যন লাভ কৰা নাই এতিয়ালৈকে দৰ্পণ পৰ্টেলৰ পৰা কিছুমান এটা নটিচ মুকলি কৰি দিয়া হৈছে অকল কম্পাৰ্টমেণ্টেল নহয় যোনসকলে এতিয়া HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিবলৈ বিচাৰিছে তেখেতসকলে দৰ্পণ পৰ্টেলৰ পৰা আবেদন কৰিহে এডমিশ্যন ল'ব পাৰিব সেয়া এটা নটিচ মুকলি কৰি দিয়া হৈছে যোনসকলে এতিয়াও এডমিশ্যন লাভ কৰা নাই আৰু কেনেকৈ কেতিয়া লাভ কৰিবলৈ পাৰিব তাৰ বিষয়ে দৰ্পণ পৰ্টেলে এটা নটিচ মুকলি কৰি দিয়া হ'ল আৰু এই নটিচত কি কৈছে আজি আমি ইয়াতে ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটো নটিচটো মুকলি কৰিছে 17/7/2026 নোটিফিকেশনত লিখা আছে যে in spite of getting several opportunities some of the institutions were unable to complete their admission process within the stipulated time frame. Keeping in view the interest of students, it is hereby notified to all the concerns that the online admission portal Darpan will be reopened for completion of admission by the institutions for session 2026-27. কোৱা হৈছে কিছুমান ইনষ্টিটিউচনে বহুতো অপৰচুনিটি দিয়াৰ পিছতো নিজৰ এডমিশ্যন প্ৰসেছসমূহ সম্পূৰ্ণ কৰিব পৰা নাই যিখিনি টাইম দিয়া হৈছিল সেই কাৰণে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এডমিশ্যন ল'বলৈ বিচাৰিছে HS ফাৰ্ষ্ট ইয়াৰত সেই কাৰণে দৰ্পণ পৰ্টেলে ৰিঅপেন কৰি দিম বুলি কোৱা হৈছে দৰ্পণ পৰ্টেলটো আৰু কেতিয়াৰ পৰা ওপেন কৰিব 18/7/2026 to 27/7/2026 লৈকে দিয়া হ'ব মানে ওপেন কৰি দিয়া হ'ব আৰু ইয়াতে কোৱা হৈছে however such fine cannot be collected from the students and has to be paid the institutions আৰু ইয়াতে it is to notify again that all concerned institutions must have to complete the admission process within 27/7/2026 ইয়াতে কোৱা হৈছে so আপোনাৰ যি এডমিশ্যন প্ৰসেছ কমো এডমিশ্যনৰ সেইখিনি আপোনাৰ 27 লাষ্ট ডেট বুলি কোৱা হৈছে 27 লৈকে সম্পূৰ্ণ কৰি ল'ব দিছে আৰু ইয়াতে কোৱা হৈছে অফলাইন এডমিশ্যন shall not be entertained under any circumstances এনেকুৱা আপোনালোকৰ অফলাইন যেহেতু এডমিশ্যন নহব এই কাৰণে আপোনালোকে এইবাৰ লাষ্ট চান্স দিয়া হৈছে দৰ্পণ পৰ্টেলৰ পৰা 18 পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু 27 লাষ্ট ডেট আপোনালোকে 27 আগতেই যেন যদি এডমিশ্যন লোৱা নাই তেতিয়া হলে ল'ব জলদি 27 লাষ্ট ডেট এইখিনিয়ে কোৱা হৈছে আৰু আপোনালোকে যদি এডমিশ্যন লোৱা নাই ল'বলৈ পাৰিব ধন্যবাদ জনাইছো